অসমৰ প্ৰতিজন জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ মানুহে উপলব্ধি কৰিছে বা প্ৰকাশ কৰিছে সেইটো হৈছে যে সাম্প্ৰতিক সময়ত অসমৰ যি পৰিস্থিতি আমাৰ যি অৱস্থা এনে পৰিস্থিতি এনে অৱস্থাত অসমৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আটাইতকৈ আপোন আটাইতকৈ ভৱিষ্যত সময়ৰ বাবে আমাৰ শক্তি সাহস হ'ব পৰা ভৱিষ্যত অসমৰ জাতীয়তাবাদী জনগণৰ কণ্ঠ হ'ব পৰা যিজন মানুহৰ প্ৰয়োজন বৰ্তমান অসমৰ মাটিৰ কথা ভবা অসমৰ জাতিৰ কথা ভবা মানুহক আটাইতকৈ বেছি আছিলে সেই মানুহজনী ৰাজীৱ শদিয়া গতিকে তেখেত আজি গুচি যোৱাটো কেৱল এই অঞ্চলটো কেৱল শদিয়াৰ বাবে কেৱল তিনিচুকীয়াৰ বাবে আচলতে এটা দুখৰ বিষয় নহয় ৰাজীৱ শদিয়া তেখেত আমাৰ মাজৰ পৰা গুচি যোৱাটো অসমৰ জনতাৰ বাবে অসমৰ মাটিৰ কথা কোৱা প্ৰতিজন মানুহৰ বুকুত এটা ডাঙৰ কেঁচা ঘাঁহ সেইটো আমি সকলোৱে উপলব্ধি কৰিছো আৰু 40-41 বয়সীয়া জীৱন কালত যিটো কথা তেখেতে প্ৰমাণ কৰি গ'ল সেই কথাটো হ'ল হাতত পুৰস্কাৰ ল'বলৈ কালি ললিত গগৈদেৱে লিখিছে যে ইয়াৰ পৰা গুৱাহাটীলৈ পুৰস্কাৰ বঁটা ল'বলৈ যাব তেখেতৰ বাছৰ ভাড়াও নাছিল অথচ ৰাজীৱ শদিয়াদেৱে মূৰ তললৈ কৰা নাছিল যিটো সাম্প্ৰতিক সময়ত আমি সহজতে নেদেখো যে ঘৰৰ যেতিয়া পেটৰ ভাতৰ কথা আহে যেতিয়া টকাৰ কথা আহে মানুহে আপোচ নকৰো বুলি ভবা বহু মানুহে অৱশেষত কৰবাত থমকি ৰবলৈ বাধ্য হয় কিন্তু নিজৰ চুটি জীৱন কালটোত তেখেতে এইটো কথা প্ৰমাণ কৰি গ'ল যে যেতিয়া মানুহে ধৰি লয় যে মই মূৰ তুলি জীয়াই থাকিম যেতিয়া মানুহে সিদ্ধান্ত লয় যে মই জাতিৰ কথা কম মই ৰাইজৰ কথা কম মই কেঁচা মাটিৰ কথা কম হাজাৰ হতাশা হাজাৰ দুৰ্বলতাই মূৰ তললৈ বাধ্য কৰিব নোৱাৰিব তেতিয়া মানুহ ৰাজীৱ শদিয়া হয় সেইটো কথা তেখেতৰ চুটি জীৱন কালত প্ৰমাণ কৰি গ'ল আৰু সেইবাবে আজি লুৰিণজ্যোতি গগৈদেৱে কোৱাৰ দৰে আজি মানুহে ভোগালী উদযাপন কৰা নাই আজি অসমৰ জাতীয়তাবাদী চিন্তা চেতনাৰ মানুহে ভোগালী হয়তো বহুদিনলৈ উদযাপন কৰিব নোৱাৰিব কাৰণ আমি ৰাজীৱ শদিয়াৰ কথা ভাবিব লাগিব গতিকে আজি মই তেখেতৰ পত্নী তেখেতে কৈছিল ৰাজীৱ দাক যে আপুনি কমৰেড আপুনি কেতিয়াও মূৰ তল নকৰিব গতিকে মই এইটো ভাবো যে সেইগৰাকী মহিলাই ইয়াৰ পাছতো কেতিয়াও মূৰ তল নকৰিব কিন্তু যদি ৰাজীৱ শদিয়াদেৱৰ বাবে জনতাৰ কথা কোৱা মানুহৰ বাবে মাটিৰ কথা কোৱা মানুহৰ বাবে মূৰ তল কৰিবলগীয়া হয় তেন্তে অসমীয়া জাতিয়ে মূৰ তল কৰিব সেই ঘৰখনে জীয়াটো ভুগিব নালাগিব যদি মূৰ তল কৰিবলগীয়া হয় আমি সকলোৱে কৰিম কিন্তু সেই মানুহজনৰ সন্তানে সেই মানুহজনৰ পত্নী অনাগত দিনত কষ্ট পালে সেই কষ্ট কেৱল ৰাজীৱ শদিয়াদেৱৰ পৰিয়ালে নহয় সেই কষ্ট অসমীয়া জাতি সত্তাই পাব আজি যদি তেখেতৰ পৰিয়ালে কষ্ট পাবলগীয়া হয় তেতিয়াহ'লে অনাগত দিনত জাতিৰ কথা কোৱা মাটিৰ কথা কোৱা জনগণৰ কথা কোৱা মানুহবোৰে ভয় খাবলৈ থমকি ৰবলৈ বাধ্য হ'ব ঘৰ পৰিয়ালৰ কথা ভাবি গতিকে আমি তেখেতৰ পৰিয়ালটোক কষ্ট পাবলৈ কেতিয়াও দিব নোৱাৰো আৰু একেদৰে সকলোৱে কৈছে চৰকাৰৰ এয়া দায়িত্ব চৰকাৰৰ এয়া কৰ্তব্য যে তেখেতৰ পৰিয়ালক তেখেতৰ পত্নীক এটা সংস্থাপনৰ ব্যৱস্থা কৰক চৰকাৰে সেই দায়বদ্ধতা প্ৰমাণ কৰিব বুলি আশাবাদী কিন্তু সমান্তৰালভাৱে আমি প্ৰত্যেকেই দায়বদ্ধ তেখেতৰ ওচৰত কাৰণ আমি তেখেতক জীৱন কালত একো দিব নোৱাৰিলো তেখেতক দিব পৰাকৈ আমাৰ হাতত বিশেষ একো নাছিল তথাপিও দিবলগীয়াখিনিও হয়তো আমি তেখেতক দিব নোৱাৰিলো স্বীকৃতিও দিব নোৱাৰিলো গতিকে মনত থাকিলেও যিসকল মানুহৰ মনত ৰাজীৱ শদিয়াই ঘৰ সাজিছিল সেইসকল মানুহৰ নিজৰে বিশেষ একো নাছিল তেখেতক দিব পৰাকৈ তথাপিও আমি যি পাৰো প্ৰত্যেকেই যিটো কথা ইতিমধ্যে লুহিত গগৈদেৱে কৈছে লুৰিণজ্যোতি গগৈদেৱে কৈছে যে আমি যি জনগণৰ তৰফৰ পৰা সেইখিনি আমি গোটাই আমি প্ৰত্যেকজন অসমীয়া মানুহে যদি কিবা এটা কৰিবলৈ চেষ্টা কৰো সেইখিনি
কৰি পাৰিম বুলি ভাবিছো আৰু আশা কৰিছো যে কেৱল আজিৰ দিনটোতেই যাতে এনে নহওক বা তেখেতৰ আদ্য স্বাৰ্থৰ দিনটোতেই যাতে এনে নহওক অনাগত 10 বছৰৰ পাছতো যদি ৰাজীৱ সদিয়াদেৱৰ কথা আলোচনা কৰিবলৈ আহে এইদৰে মানুহ অহাৰ পৰিৱেশ এটা যাতে আমি ধৰি ৰাখিব পাৰো এই আত্মীয়তা এই চিন্তা চেতনা আমি লগত ৰাখিব পাৰো এয়াই কলো ধন্যবাদ